মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো বিশেষকৈ তলৰ ক্লাছ বিশেষকৈ 1, 2, 3, 4 ছাত্ৰ-ছাত্ৰীৰ কাৰণে, কিয়নো তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ হ'ব, এই এক্সামটোত তোমালোকৰ এইখিনি আহিব পাৰে। অৰ্থাৎ তোমালোকে এনেধৰণৰ চাবা, এইকেইটাই আহিব বুলি কথা নাই, এনেধৰণৰ তোমালোকে চালে গম পাবা যে, কাৰণ এইটো হৈছে ল' লেভেলৰ হয়, গতিকে তোমালোকে এইকেইটা চাবা। ছাত্ৰ-ছাত্ৰীসকল, তেতিয়াহ'লে আমি আগবাঢ়িছো। তোমালোকে কিমানটা জানা তোমালোকে কমেন্ট কৰি কবা যে মই 20টা প্ৰশ্ন দিম, 20টাৰ ভিতৰত মই এইকেইটা আগৰ পৰাই জানো, তোমালোকে কমেন্ট কৰি জনাবা। আৰু লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। সপ্তাহত আমাৰ কিমান দিন আছে? সপ্তাহত আমাৰ 7 দিন আছে। সাধাৰণ বছৰত কিমান দিন থাকে? 365 দিন থাকে। ৰামধেনুত কিমানটা ৰং আছে? ৰামধেনু তোমালোকে দেখা পাইছা নহয়, ৰামধেনুত 7টা ৰং থাকে। কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? যিটো প্ৰাণী মৰুভূমিত থকা যায় এইটো হৈছে উট, উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। ইংৰাজী বৰ্ণমালাত কিমানটা বৰ্ণ আছে? যিটো তোমালোকে ABC সেইখন বৰ্ণমালা, ইয়াত কিমানটা বৰ্ণ আছে? 26টা আছে। ইংৰাজী বৰ্ণমালাত কিমানটা ব্যঞ্জন বৰ্ণ আছে? অৰ্থাৎ কনসোনেন্ট আছে, তেতিয়াহ'লে তোমালোকে ক'বা 21টা আছে। ত্ৰিভুজৰ কিমানটা বাহু আছে? ত্ৰিভুজৰ 3টা বাহু আছে। আৰু কোন কেইটা থাকে? তেতিয়া কোনো 3টাই হ'ব। কোন 3টা আৰু বাহু 3টা থাকে। বছৰৰ কোন মাহত দিনৰ সংখ্যা আটাইতকৈ কম? ফেব্ৰুৱাৰী মাহত আটাইতকৈ দিনৰ সংখ্যা কম হয়। ইংৰাজী বৰ্ণমালা শৃংখলাৰ কোনটো স্বৰবৰ্ণ? কোনবিলাক স্বৰবৰ্ণ চাওঁচোন, এ, ই, আই, অ, ইউ এইকেইটা স্বৰবৰ্ণ। কোনটো জন্তুক জংঘলৰ ৰজা বুলি কোৱা হয়? সিংহক কোৱা হয়। তাৰপিছত নেক্সট হ'ল কিমানটা প্ৰাথমিক ৰং আছে? ৰঙা, হালধীয়া, নীলা এইবিলাক হৈছে প্ৰাথমিক ৰং। তাৰপিছত নেক্সট হৈছে অধিবৰ্ষ ফেব্ৰুৱাৰী মাহৰ কিমান দিন আছে? কিমান দিন আছে অধিবৰ্ষ? যিটো আমি লিপ ইয়াৰ বুলি কওঁ। ফেব্ৰুৱাৰী মাহটো এতিয়া 29 দিনীয়া হয়। বৰফেৰে নিৰ্মিত যিবিলাক ঘৰ আছে, বৰফৰ দ্বাৰা নিৰ্মিত কৰা হয় বৰফ অঞ্চলবিলাকত, সেইবিলাক ঘৰক কি বুলি কোৱা হয়? ইগলু বুলি জনা যায়। পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? এইটো হৈছে নীলাতিমি, হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী। পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো? সেইটো জিৰাফ। কোন উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয়? সেইটো হৈছে হোলী। কোন উৎসৱক পোহৰৰ উৎসৱ বুলি কোৱা হয়? দেৱালীক কোৱা হয়। ৰামধেনুৰ ওপৰৰ ৰং কি আছে? ৰঙা। কেনে ধৰণৰ চৰাইয়ে আটাইতকৈ ডাঙৰ কণী পাৰে? হৈছে উট পক্ষীয়ে। কোন উৎসৱক ফুলৰ উৎসৱ বুলি কোৱা হয়? সেইটো হৈছে অনাম। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে এবাৰ আকৌ পঢ়ি চাবা আৰু তোমালোকে মনত ৰাখিবা। এনেধৰণৰ এনেধৰণৰ প্ৰশ্ন দেখা পাবা। আৰু তোমালোকে বাকীবিলাকো তোমালোকৰ যিখন কিতাপ আছে, কিতাপখনৰ তোমালোকে চাবা, ঠিক আছে? তোমালোকে অসমীয়াই হওক, পৰিৱেশ হওক, তাত থকা সাধাৰণ জ্ঞানখিনি তোমালোকে লাভ কৰিব চেষ্টা কৰিবা, ঠিক আছে? নেক্সট ক্লাছ এটাত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।